Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাস 6 ৰ গণিত অনুশীলনী 11 বিৰ পৰা অনুপাত আৰু সমানুপাত চেপ্টাৰৰ আগৰ ভিডিঅত মই 1 ৰ পৰা 4 লৈকে আলোচনা কৰিছো। আজি আলোচনা কৰিম 5 নম্বৰ কোৱেশ্চনৰ পৰা আৰু আগৰ ভিডিঅৰ লিংকবোৰ মই ডেসক্ৰিপচনত দি থৈ দিম, তাৰ পৰা চাব পাৰিব। তো বলক ভিডিঅটো আৰম্ভ কৰো। 5 নম্বৰ কোৱেশ্চনটো চাওক। 17 মিটাৰ কাপোৰৰ মূল্য 935 টকা, 7 মিটাৰ কাপোৰৰ মূল্য কিমান হ'ব? তো ইয়াতে কৈ দিছে যে 17 মিটাৰ কাপোৰৰ মূল্য দিয়া আছে 935 টকা এন্ড 7 মিটাৰ কাপোৰৰ মূল্য কিমান হ'ব? ঠিক আছে, তো এতিয়া চাওক। Exercise 11B class 6 question 5 তো 5 নম্বৰ কোৱেশ্চনত দিয়া আছে, এক নম্বৰটো দিয়া আছে 17 মিটাৰ কাপোৰৰ মূল্য 935 টকা হলে 7 মিটাৰ কাপোৰৰ মূল্য কিমান হ'ব? ঠিক আছে, তো কোৱেশ্চনটো নিলিখো, মই ডাইৰেক্ট সলিউশন কৰিম, সমাধানটো কৰি দিও, হৈ যাব। Solution 17 মিটাৰ কাপোৰৰ মূল্য। ঠিক আছে, মূল্য দিয়া আছে কিমান? 935 টকা। ঠিক আছে, তো আমাক উলিয়াব থাকে যদি 17 মিটাৰ কাপোৰৰ মূল্য দিয়া থাকে ইমান টকা, এতেকে আমি প্ৰথমত কি ওলাম 1 মিটাৰ কাপোৰৰ মূল্য ওলাম, তাৰ পিছতহে আমি 7 মিটাৰ কাপোৰৰ মূল্য ওলাম। ঠিক আছে, এতেকে 1 মিটাৰ কাপোৰৰ মূল্য কিমান হ'ব? যেতিয়া কি এতিয়া চোৱা 17 মিটাৰ কাপোৰৰ মূল্য দিয়া আছে 935 টকা। এতেকে 1 মিটাৰ কাপোৰৰ মূল্য যেতিয়াই ক'ব তেতিয়া আমি কি কৰিম, এই 17 দি 935ক হৰণ দিম। ঠিক আছে, তো 935 হৰণ 17 টকা ইমান হ'ব, হৰণ কৰি যি পাম সেইটোৱে হ'ব। তো এতিয়া হৰণ কৰি চোৱা, আমি এটা হৰণটো কৰি দি আছো, 935 হৰণ 17। তো প্ৰথমত চোৱা 17 9 ৰ মাজত নাযায়, তো আৰু এটা লম 93 ৰ মাজত। 93 ৰ মাজত মই 5 এৰে যদি পূৰণ 5 বাৰ যদি দিও, ইয়াতে 5 17 কিমান 85, তেনেহলে 5 বাৰ যাব 85, মাইনাস কৰি দিয়া। 3 ৰ পৰা 5 নাযায়, এক ধাৰ কৰা 13, 13 ৰ পৰা 5 গলে কিমান থাকিব 8 থাকিব, তেনেহলে 8 থাকিল, 8 ৰ পৰা 8 গলে শূন্য নালাগে এইটো। বাকি ইয়াতে কিছু 5 আছে, 5 টো তলত আনি দিয়া, হৈ গল। এতিয়া 17 85 ৰ মধ্যে আকৌ 5 বাৰই যাব, 85 আছে যেহেতু 5 বাৰ, বাকি নাথাকে, তেনেহলে কিমান পালো আমি 55 টকা। আমাক কি ওলাব দিছিল, আমি ইয়াতে কি 1 মিটাৰ কাপোৰৰ মূল্য পালো 55 টকা। আমাক ওলাব দিছে কি, ওলাব দিছে 7 মিটাৰ কাপোৰৰ মূল্য। এতেকে আমি ওলাম যে 7 মিটাৰ কাপোৰৰ মূল্য। এতিয়া চোৱা 1 মিটাৰ কাপোৰৰ মূল্য যদি 55 টকা হয়, তেনে 7 মিটাৰ কাপোৰৰ মূল্য হলে বেছি হ'ব। তো আমি কি কৰিম, এই 7 এৰে 55ক পূৰণ দিলে যিমান ওলাব সিমানেই হ'ব। ঠিক আছে, 55 পূৰণ 7 টকা। এতিয়া পূৰণ কৰি দিয়া, 7 5 গুণ কিমান 35, 35ৰ 5 7ৰ 3, 7 5 গুণ 35 আৰু 3 কিমান হ'ব 38 হ'ব, 38 ইমান টকা। ঠিক আছে, এতেকে কি 7 মিটাৰ কাপোৰৰ মূল্য আমি কিমান পালো 385 টকা, এটো হ'ব ইয়াৰ আনসাৰ। ঠিক আছে, যদি বুজি পোৱা নাই আকৌ এবাৰ চোৱা। প্ৰথমত কি দিয়া আছে 17 মিটাৰ কাপোৰৰ মূল্য দিয়া আছে 935 টকা। ঠিক আছে, তো যেতিয়াই আমাক ক'ব যে বেছি আৰু কাপোৰ বেলেগ বা 5 মিটাৰ বা 6 মিটাৰৰ কাপোৰৰ মূল্য কিমান ওলাব লাগে, তাৰ কাৰণে আমি কি কৰিব লাগে 1 মিটাৰ কাপোৰৰ মূল্য ওলাব লাগে আগত। ঠিক আছে, তো এতেকে লিখিছো, এতেকে 1 মিটাৰ কাপোৰৰ মূল্য
কিমান হ'ব এইটো যিমান মূল্য দি আছে সেইটোৰে এই 17 মিটাৰ আছে এইটোক দি হৰণ দিছো ইমান টকা হল আমি কিমান পাইছো 55 টকা হৰণ কৰি ঠিক আছে এতেকে আমাক দিছে কিমান মিটাৰ ওলাব 7 মিটাৰ ওলাব দিছে তো ইয়াতে কি 7 মিটাৰ কাপোৰৰ মূল্য হ'ব 1 মিটাৰ যিমান পাইছো তাৰ লগত 7 এৰে পূৰণ দিলে যিমান হ'ব হিমানেই হ'ব তো আমি কি পাইছো 385 টকা আশা কৰো বুজি পাইছা এতিয়া চোৱা তাৰ পিছৰটো 6 নম্বৰ এখন গাড়ীয়ে 5 ঘণ্টাত 400 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে গাড়ীখনে 12 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব তো আমাকে এইটো আগৰ নিচিনাই দিয়া আছে কৈছে কি এখন গাড়ীয়ে 5 ঘণ্টাত অতিক্ৰম কৰে কিমান কিলোমিটাৰ 400 কিলোমিটাৰ ঠিক আছে তো গাড়ীখনে 12 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব লাগে তো এইটোৰ কাৰণে আমাক উলিয়াব দিছে তো চোৱা এতিয়া Question 6 তো প্ৰথমটো দিয়া আছে সলিউশন ঠিক আছে তো ইয়াতে লিখিম গাড়ীখনে গাড়ীখনে 5 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব 5 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব কিমান হৈছে 400 কিলোমিটাৰ 400 কিলোমিটাৰ ঠিক আছে তো এটো আমি কি 5 ঘণ্টাত অতিক্ৰম কৰে 400 কিলোমিটাৰ ঠিক আছে তো এতেকে আমি কি কৰিম 1 ঘণ্টা তোলাম আগত ঠিক আছে এতেকে গাড়ীখনে 1 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব মই আৰু নিলিখো ঠিক আছে 1 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব কি ভাই 5 ঘণ্টা দি 400 কিলোমিটাৰক কি দিম হৰণ দিলে আমি কি 1 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব পাই যাম ঠিক আছে তো 400 হৰণ এই 5 ঘণ্টা যোনটা আছিল ইমান কিলোমিটাৰ ঠিক আছে তো এতিয়া চোৱা ইয়াত আৰু হৰণ কৰি দেখাব নালাগে প্ৰথমতে এই শূন্যটো পাতে 40 ধৰা 5 8 গুণ 40 8 আৰু এটা কি এক্সট্ৰা এটা শূন্য বাছি আছিল তো শূন্যটো ইয়াতে বহাই দিয়া ইমান কিলোমিটাৰ 80 কিলোমিটাৰ যাব 1 ঘণ্টাত ঠিক আছে 5 ঘণ্টাত যায় 400 কিলোমিটাৰ তেনেহলে 1 ঘণ্টাত যাব 80 কিলোমিটাৰ আমাক উলিয়াব দিছিল কিমান 12 ঘণ্টাত কিমান কিলোমিটাৰ অতিক্ৰম কৰিব ঠিক আছে এতেকে আমি লিখিম যে গাড়ীখনে 12 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব ঠিক আছে তো যেতিয়াই 1 ঘণ্টাত আমাৰ কি 80 কিলোমিটাৰ তেনেহলে 12 ঘণ্টাত কিমান হ'ব 12 ৰে 80 আমি পূৰণ দিলে যিমান ওলাব ইমানেই হ'ব ঠিক আছে তো আমি কি কৰিম 80 পূৰণ 12 কিলোমিটাৰ হৈ গল এতিয়া পূৰণ কৰি দিয়া প্ৰথমত 8 ৰ লগত 12 পূৰণ কৰা 8 ৰ 12 ধাৰাবাৰ যদি মুখস্থ আছে কোৱা 8 12 কিমান হ'ব 96 তো 96 এটা শূন্য আছিল শূন্যটো বহাই দিয়া ইমান কিলোমিটাৰ ঠিক আছে যদি তোমালোকে পূৰণ কৰিব নোৱাৰো তেনেহলে এইটো সাইডত মই পূৰণ দেখাই আছো ঠিক আছে 12 শূন্যটো থাকক 8 পূৰণ দিয়া লাষ্টত শূন্যটো বহাই দিম 8 2 গুণ 16 16 6 7 1 8 1 গুণ 8 আৰু 1 96 হল এটা শূন্য বেছি আছিল এই শূন্যটো বহাই দিয়া 960 হৈ গল ঠিক আছে তোমালোকে এনেকৈ পূৰণ কৰি লব পাৰিবা তো কিমান ওলাইছে 960 কিলোমিটাৰ আমাক গণিতত কৈছিল যে 12 ঘণ্টাত কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব গাড়ীখনে আমি কি ওলালো 960 কিলোমিটাৰ ঠিক আছে এটো তোমালোকে ভালকে চাই লবা আৰু সহজ আছে গণিতখিনি ইমানো টান নহয় পাৰিবা অলপ চালে এবাৰ ভালকে চালে হৈ যাব এতিয়া চোৱা তাৰ পিছৰ গণিতটো 7 নম্বৰ ঠিক আছে 7 নম্বৰটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট যদি এইটো চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু যদি ভিডিওটো ভাল লাগি আছে তেনেহলে লাইক আৰু কমেন্ট এটা কৰি দিব ঠিক আছে আৰু কাকত থকা বেল আইকনটো টিপি দিব তো এতিয়া চোৱা 7 নম্বৰটো
10 লিটাৰ পেট্ৰলেৰে এখন মটৰচাইকেল 450 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে 360 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ মটৰচাইকেলখনক কিমান পেট্ৰল লাগিব তো আমাক প্ৰথমত কৈছে 10 লিটাৰত যায় 450 কিলোমিটাৰ দূৰত্ব ঠিক আছে তেনেহলে আমাক উল্টাকে কৈছে এটো যে 360 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান পেট্ৰল লাগিব তো আমি এটো কেনেকৈ কৰিম প্ৰথমত লিখিম যে মটৰচাইকেল এখনে 450 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ পেট্ৰল লাগে 10 লিটাৰ ঠিক আছে তো হেইটো যদি হয় আমি তাৰ পিছত কিলাম যে 1 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ পেট্ৰল লাগিব যে 10/450 এনেকৈ লিখিম ঠিক আছে উল্টাকে তাৰ মানে তো এতিয়া চালে গম পাবা সহজ আছে Question number 7 solution মই ইয়াৰ পৰা লিখি আছো কাৰণ ঠাই নহব প্ৰথমত লিখিম যে মটৰচাইকেল এখনে মটৰচাইকেল এখনে 450 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কৰিবলৈ 10 লিটাৰ পেট্ৰল লাগে ঠাই নহব দেখোন অতিক্ৰম কৰিবলৈ ইয়াতে লিখো অতিক্ৰম কৰিবলৈ 10 লিটাৰ পেট্ৰল লাগে হৈ গল ঠিক আছে তোমালোকৰ যদি ঠাই থাকে একে লাইনতে লিখিব পাৰিবা ইয়াতে ঠাই নহল কাৰণে মই সেকেন্ড এটা লাইন লৈছো তো এতেকে যেহেতু আমাৰ কি মটৰচাইকেল এখনে কি 450 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ 10 লিটাৰ পেট্ৰল লাগে ঠিক আছে এতেকে লিখিম আমি কি যে এই মটৰচাইকেলখনে কি 1 কিলোমিটাৰ মটৰচাইকেল নিলিখিলেও হ'ব তোমালোকে ইয়াৰ পৰাও লিখিব পাৰিবা 450 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ 10 লিটাৰ পেট্ৰল লাগে এতেকে 1 কিলোমিটাৰ মই ইয়াতে এটো 1 কিলোমিটাৰ লিখিম আৰু ঠিক আছে 1 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান হ'ব এতিয়া এই 10 লিটাৰ যেহেতু লাগে এতে লিখিম যেহেতু 1 কিলোমিটাৰ কৈছে তো কি 10/450 লিটাৰ হবে এতিয়া ঠিক আছে বুজি পাইছো লিটাৰ পেট্ৰল লাগিব তোমালোকে ইয়াৰ পৰা লিখিবা পেট্ৰল লাগে হৈ গল তোমালোকে এটো লিখিবা মই কৈ আছো পেট্ৰল লাগে বুলি তো যেহেতু ইয়াতে 1 কিলোমিটাৰৰ কাৰণে ইমান পেট্ৰল লাগে এতেকে আমাক কি উলাব দিছিল যে 360 কিলোমিটাৰ আমি কি লিখিম 360 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান পেট্ৰল লাগিব তো এতেকে লিখিম যে 360 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ মই এখানে আৰু লিখো তার তলে যি আছে এটো লিখি দিবা ঠিক আছে অতিক্ৰম কৰিবলৈ এতিয়া আমি কেনেকৈ লিখিম 10/450 আছে আগৰ পৰা যেটো 360 আগত আছিল 1 কিলোমিটাৰৰ কাৰণে এতিয়া হৈছে কি বেছি 360 তো এই 360 কিন্তু এই ইয়াৰ লগত পূৰণ হৈ যাব 360 লিটাৰ হয় লিটাৰ লৈকে লিখিলেও হ'ব লিটাৰ ওলাবা তো এতিয়া এইখিনি আমি কি কৰিম কাটাকাটি কৰিম মানে হৰণ পূৰণ যি আছে কৰিম তো প্ৰথমত এই শূন্য আৰু এইটো শূন্য কেনসেল কৰিব পাৰো ঠিক আছে তাৰ পিছত আমি 9 ৰে কাটিব পাৰো 5 9 গুণ কিমান 45 তো 5 বাৰ যাব আৰু 4 9 গুণ 36 ঠিক আছে তো এইটো 5 ৰে 10 কাটিব পাৰো 5 2 গুণ 10 আমাৰ এইটো আৰু এইটো বাকি তলত আৰু একো নাই তেনেহলে কি থাকিল 2 পূৰণ 4 ওপৰত দুটা পূৰণ হৈ যাব ইমান লিটাৰ ঠিক আছে তো 4 আৰু 2 পূৰণ কৰি দিয়া কিমান হ'ব 4 2 গুণ 8
8 লিটাৰ ওলাল ঠিক আছে তো আমি এতিয়া কি 360 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ 8 লিটাৰ পেট্ৰল লাগিব ওকে এতিয়া চোৱা 8 নম্বৰটো ঠিক আছে এজন বনুৱাই 15 দিনত 6750 টকা উপাৰ্জন কৰে তেও 20 দিনত কিমান টকা উপাৰ্জন কৰিব পাৰিব তো ইয়াতে এইটো গণিত 5 নম্বৰৰ গণিতৰ নিচিনা একে আছে ঠিক আছে এজন বনুৱাই 15 দিনত উপাৰ্জন কৰে 6750 টকা সেইজনে কি 20 দিনত কিমান টকা উপাৰ্জন কৰিব ঠিক আছে তো এটো কৰি দিলে আৰু সোনকালে হৈ যাব 5 নম্বৰটো ক্লিয়াৰ হৈ যাব 8 নম্বৰটো আৰু ক্লিয়াৰ হৈ যাব ঠিক আছে তেছো প্ৰথমত দিয়া আছে 15 দিনত বনুৱাই বা এজন বনুৱাই 15 দিনত এত টকা উপাৰ্জন কৰে বনুৱাই 15 দিনত 15 দিনত উপাৰ্জন কৰে  কিমান টকা 6750 টকা ঠিক আছে ইমান টকা উপাৰ্জন কৰে কিন্তু আমাক কৈছে কি যে হি 20 দিনত কিমান টকা উপাৰ্জন কৰিব তাৰ কাৰণে আমি প্ৰথমত কি কৰিম তেকে হেই বনুৱাই কি কৰিব এক দিনত উপাৰ্জন কৰে যদি 15 দিনত ইমান টকা তেনে এক দিনত কিমান হ'ব 15 ৰে এইটো হৰণ দিলে এক দিনত ওলাই যাব ঠিক আছে 6750 হৰণ 15 ইমান টকা ঠিক আছে এটো হৰণ কৰি দি কিমান ওলাই হৰণটো এটো সাইডত কৰি দিছো তো জাগাই নাই ঠাই নাই ইয়াতে কৰি দিছো মই ইয়াতে চোৱা কিমান আছিল 6750 হৰণ 15 প্ৰথমত 15 6 লগত না যায় 65 ৰ লগত যাব কিমান বাৰ 4 15 কিমান 60 4 15 60 বাকি থাকিল 7 ইয়াতে 5 15 75 হল বাকি তৰে নাই শূন্য এটা আছে শূন্য ইয়াতে বহাই দিয়া কিমান পালো আমি 450 টকা তো এক দিনত কিমান ইনকাম ইয়াৰ দিন হাজিৰা কিমান 450 তেনেহলে 20 দিনত কিমান ইনকাম কৰিব তো এটো এটা আজি থৈ দিয়া এতেকে তেও কৈছে তেও 20 দিনত উপাৰ্জন কৰে 20 দিনত কিমান উপাৰ্জন কৰিব এক দিনত যদি 450 হয় 20 দিনত কি হ'ব বেছি হ'ব তো 20 ৰে পূৰণ দিলে হৈ যাব 450 পূৰণ 20 ইমান টকা তো পূৰণ কৰি দিয়া কিমান হ'ব শূন্য দুটা থাকক শূন্য দুটা লাষ্টত বহাই দিম তেনেহলে 2 5 ৰ লগত পূৰণ কৰি 2 5 গুণ 10 10 ৰ শূন্য হাতৰ 1 2 4 গুণ 8 একে 9 দুটা শূন্য আছিল এতে বহাই দি ইমান টকা হৈ গল একেবাৰে সহজ গণিত তো এটা আৰু এবাৰ চোৱা বনুৱাই কি 15 দিনত উপাৰ্জন কৰে 6750 টকা এতেকে এক দিনত কিমান উপাৰ্জন কৰে 15 দিনত যদি ইমান টকা 15 ৰে ইয়াতে হৰণ দিলে এক দিনত ওলাই যাব তো এক দিনত উপাৰ্জন কৰে কিমান 450 টকা মানে দিন হাজিৰা কিমান 450 টকা তেনে হেই মানুহজনে কি 20 দিনত কিমান ইনকাম কৰিব 20 দিনত কি হ'ব হেই 450 ৰ লগত 20 টো পূৰণ কৰি দিলে যিমান ওলাব হিমানে আনসাৰ ইয়াতে পূৰণ কৰি দিছো 9000 টকা ওলাইছে হেতু হ'ব ইয়াৰ আনসাৰ ঠিক আছে একেবাৰে সহজ হয় বুজি পাইছা আশা কৰো এতিয়া চোৱা তাৰ পিছৰ গণিতটো 9 নম্বৰ এটা বটলত 250 মিলিলিটাৰ গাখীৰ ভৰাব পাৰি 4 লিটাৰ গাখীৰ ভৰাবলৈ তেনেকুৱা কিমানটা বটলৰ প্ৰয়োজন হ'ব আমাক ইয়াতে দিয়া আছে প্ৰথমত দিয়া আছে এটা বটলত 250 মিলিলিটাৰ গাখীৰ ভৰাব পাৰি কিন্তু আমাৰ ইয়াতে কি কৈছে 4 লিটাৰ গাখীৰ ভৰাবলৈ তেনেকুৱা কিমানটা বটল লাগিব আমি এটা বস্তু জানিব লাগিব যে কি 1 লিটাৰত আমি কিমান জানো 1000 মিলিলিটাৰ তো ইয়াতে কিমান গাখীৰ আছে 4000 মিলিলিটাৰ গাখীৰ আছে তো এটা বটলত ভৰাব পাৰো 250 মিলিলিটাৰ গাখীৰ ঠিক 4000 মিলিলিটাৰ গাখীৰ ভৰাবলৈ কিমানটা বটল লাগিব ঠিক আছে
তো প্ৰথমত 9 নম্বৰ গণিতটো সলিউশনৰ আগত মই এটা বস্তু লিখি দিম যে 1 লিটাৰ সমান সমান 1000 মিলিলিটাৰ। এইটো তোমালোকে নোট ডাউন কৰি মনত ৰাখিবা, ঠিক আছে। 1 লিটাৰ সমান সমান 1000 মিলিলিটাৰ। তো এতিয়া চোৱা, প্ৰথমত কি কৈছে যে 250 মিলিলিটাৰ গাখীৰ ভৰাবলৈ এটা বটল লাগে। তাৰপিছত প্ৰয়োজন হ'ব বা এটা বটলৰ প্ৰয়োজন লিখিবা যে 250 মিলিলিটাৰ গাখীৰ ভৰাবলৈ লিখিম ইয়াতে এটা, মই আৰু এটা বটলৰ প্ৰয়োজন হয়, ঠিক আছে। কি কৈছে 250 মিলিলিটাৰ গাখীৰ ভৰাবলৈ এটা বটলৰ প্ৰয়োজন হয়। তো এতেকে কি লিখিব দিছে আমাকে যে 4 লিটাৰ, তার মানে 4000, ঠিক আছে। 1 লিটারত আমার কি 1000, তো 4 লিটার কৈছে, তো 4000 মিলিলিটার লিখিম ইয়াতে, ঠিক আছে। 4000 মিলিলিটার গাখীৰ ভৰাবলৈ কিমানটা লাগিব? তো প্ৰথমত 4000 হৰণ এই 250 লিখিম যে 4000 হৰণ 250 টা, ইমানটা বটলৰ প্ৰয়োজন হ'ব। ওকে, প্ৰয়োজন নিলিখি মই ঠাই নাই কাৰণে লিখা নাই, প্ৰয়োজন হ'ব বুলি লিখিবা, ঠিক আছে। তো এতিয়া কাটাকাটি কৰা কিমান আহে সিমানটা বটল লাগিব। এইটো 0 এইটো 0 কাটিলো, ঠিক আছে। তাৰপিছত বাকীখিনি মই ইয়াতে দেখাই আছো। 400 ইয়াতে 25, প্ৰথম 40ৰ মাজত কিমান বাৰ যাব? একবাৰ যাব, ঠিক আছে। 25 10ৰ পৰা 5 গ'লে 5 থাকিব ইয়াতে, 3ৰ পৰা 2 গ'লে 1 আৰু এটা 0 নামি আহিব। তাৰপিছত কিমান বাৰ যাব? 4 5 6 বাৰ যাব। 6 5 গুণ 30, 30ৰ 0 7ৰ 3, 6 2 গুণ 12 আৰু 3 15 বাকি নাথাকে। তো কিমানটা আহিল? 16টা বটলৰ প্ৰয়োজন হ'ব। এতেকে আমি লিখি দিম যে 4 মিলিলিটাৰ লিখিছো গতিকেও, কিন্তু লিখিম যে 4 লিটাৰ গাখীৰ ভৰাবলৈ কিমান? 16টা বটলৰ প্ৰয়োজন হ'ব, ঠিক আছে। তোমালোকে এইটো ভালকে পঢ়ি বুজি লোৱা। ইয়াতে প্ৰথমত কৈছে 250 মিলিলিটাৰ গাখীৰ ভৰাবলৈ এটা বটলৰ প্ৰয়োজন হয়। তো এতেকে 4000 মিলিলিটাৰ গাখীৰ ভৰাবলৈ, মানে 4 লিটাৰ কৈছে, মই ইয়াতে 4000 মিলিলিটাৰ, কাৰণ ইয়াতে লিখছে 1 লিটাৰত 1000 মিলিলিটাৰ। তো 4000 মিলিলিটাৰ গাখীৰ ভৰাবলৈ কিমানটা বটল লাগিব? যে এই 250ৰে 4000ক হৰণ দিলে আহি যাব। তো 16টা বটলৰ প্ৰয়োজন হয়। মই এতেকে আকৌ লিখিছো যে 4 লিটাৰ, যেহেতু আমাক লিটাৰৰ কথা কৈছে সেইকাৰণে 4, এতেকে 4 লিটাৰ গাখীৰ ভৰাবলৈ 16টা বটলৰ প্ৰয়োজন হ'ব। এতিয়া চোৱা তাৰ পিছৰ গণিতটো, এইটো এক্সাৰসাইজৰ লাষ্ট গণিত হয়। এইটো 10 নম্বৰটো চোৱা, 63খন কিতাপৰ ওজন 7 কিলোগ্ৰাম, তেনেকুৱা 90খন কিতাপৰ ওজন কিমান হ'ব? প্ৰথমত ইয়াতে কি কৈছে 63খন কিতাপৰ ওজন দি আছে 7 কিলোগ্ৰাম, ঠিক আছে। তেনেকে 90খন কিতাপৰ ওজন কিমান হ'ব? আমি প্ৰথমত ওলাম যে এখন কিতাপৰ ওজন কিমান, ঠিক আছে। সেইটো ওলোৱাৰ পিছত তাৰপিছত 90খন, একেবাৰে সহজ আছে, এইটো কৰি দিলে বুজি পাবা। 10 নম্বৰ কোশ্চেন 10 দিয়া আছে 63খন কিতাপৰ ওজন 7 কিলোগ্ৰাম। সলিউশন 63খন কিতাপৰ ওজন 7 কিলোগ্ৰাম, ঠিক আছে, 7 কিলোগ্ৰাম। এতেকে এখন কিতাপৰ আমি কি ওলাম? এখন
এখন কিতাপৰ ওজন কিমান হ'ব 63 খনৰ ওজন ইমান যদি হয় এখনৰ হ'ব কিমান 7/63 কিলোগ্ৰাম ঠিক আছে আমাক উলিয়াব দিছিল কিমান 90 খন কিতাপৰ ওজন তো এতেকে লিখিম আমি 90 খন কিতাপৰ ওজন 90 খন কিতাপৰ ওজন কিমান হ'ব যদি এখনৰ ওজন ইমান হয় 90 খনৰ ওজন বেছি হ'ব তো 90 ৰে পূৰণ দিম 63 পূৰণ 90 কিলোগ্ৰাম ঠিক আছে এতিয়া ইয়াতে হৰণ কৰি দিয়া কিমান বাৰ যায় 7 9 গুণ 63 9 ৰে যদি কাটাকাটি কৰো 9 ৰে ইয়াতে 7 বাৰ যাব 9 ৰে ইয়াতে 10 বাৰ যাব ঠিক আছে 7 7 কেনসেল থাকিল কিমান গ'ল ইয়াতে 1 কেৱল কি থাকিল 10 থাকিল ঠিক আছে 10 কিলোগ্ৰাম এটাকে আমি লিখিব পাৰো যে 90 খন কিতাপৰ ওজন হ'ব 10 কিলোগ্ৰাম ঠিক আছে এটো হ'ব ইয়াৰ आंसर তো এটো এক্সারসাইজৰ কমপ্লিট হল অনুপাত আৰু সমানুপাত চ্যাপ্টাৰ 2 লাষ্ট এক্সারসাইজ আছিল এটো যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিওটো ভাল লাগিছে লাইক আৰু কমেন্ট কৰি দিয়া